আজি কাৰ জন্মদিন ধুন অ দেউতা অ দেউতা জন্মদিন অ আজি তোমাৰ জন্মদিন নহয় অ নহয় অ Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. জন্ম উপলক্ষে আমাৰ এই ল'ৰাহঁতে কাম লাগি আছে আজি আজি খানা কি হ'ব আমাৰ হেৰি জোৱাইপলি মুখে জানিম আমাৰ আজি মাংস ৰুটি তাৰপৰা চব্জি হ'ব চাটনি পাপৰ পুৰি সুন্দৰ আৰু এনেধৰণে আয়োজন কৰা হৈছে আমাৰ কণমানি ৰিয়ান বৰুৱাৰ জন্মদিন আজি কাৰ জন্মদিন শুনো আজি কাৰ জন্মদিন মোৰ বুলি কোৱা মোৰ বুলি কৈ দিয়া কাৰ জন্মদিন কেঁচা এটা খুৱাইছে দেউতাকক দেখিছেনে আজি কাৰ জন্মদিন শুনো অ দেউতা অ দেউতা জন্মদিন অ আজি তোমাৰ জন্মদিন নহয় অ নহয় আমাৰ আজি কাৰ বাৰ্থডে আছে আমাৰ ৰিয়ানৰ বাৰ্থডে আছে ন ৰিয়ানৰ বাৰ্থডে এনেকে দিয়া হ'ল দেখুৱাই দিয়া এনেকে কৈ দিয়া তেনেকে দিয়া কৈ দিয়া তোমাৰ নামটো কৈ দিয়া ন ৰিয়ান কৈ দিয়া ৰিয়ানাজ বৰুৱা কৈ দিয়া আৰু 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 কেইবছৰ হৈছে কৈ দিয়া কেইবছৰ হৈছে নহয় নহয় 2 বছৰ পাৰ হৈ 3 বছৰলৈ সোমাইছে আৰু ইয়াৰ বন্ধুসকল আমাৰ কণমানি 2 বছৰ পাৰ নাতি আৰু বিশেষকৈ বয়স লুকুৱাই লাভ নাই আৰু মই নিজকে ডেকা বুলি বুজায়ো লাভ নাই দেই মানে যেতিয়া মোৰ নিজৰ নাতি আজি জন্মদিন মানে 2 বছৰ সম্পূৰ্ণ হৈছে আৰু 3 বছৰলৈ ভৰি দিছে আৰু যিহেতু মোৰ নাতি আজি জন্মদিন আৰু গতিকে মই মানে বয়সটো লুকুৱাই লাভ নাই যে মই ডেকা একদম কিবা ইয়ত হৈ আছোঁ কিবা কিবি এনে মানে আজি ধৰাবলৈ কৈ দিছোঁ আপোনালোকৰ আগত আৰু আজি আমাৰ কণমানি ৰিয়ান বৰুৱাৰ জন্মদিন আৰু ইয়াৰ পিতৃ মোৰ ভতিজা ছোৱালীৰ হেৰি ল'ৰা হয় আৰু মই ভাবোঁ আমাৰ আজি কণমানিটোৰ 2 বছৰ সম্পূৰ্ণ হৈছে আৰু 3 বছৰত ভৰি দিছে অনাগত দিনবোৰ যাতে ভাল হয় আৰু কণমানিটি যাতে কোনোবাখিনিত যদি দুখাদুখ আছিলে সকলো দুখাদুখ যাতে দূৰ হৈ কণমানিটি সুস্থভাৱে ডাঙৰ দীঘল হয় আৰু ভৱিষ্যতে মানে ভাল মানুহ এজন হয় তাকে আমি কামনা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ দিব দেই আমাৰ কণমানিগৰাকীক আৰু এইপিনে ডেক'ৰেশ্যন স্বৰূপে আমাৰ এই বেলুন ওলমাই থৈছে উপায় নাই মানে আজিকালি বাৰ্থডে বুলি ক'লে অকণমান লাগেও নহয় আৰু এইপিনে আমাৰ ল'ৰাহঁতে খানা পিনা কৰি আছে খানা পিনা প্ৰস্তুত কৰি আছে আৰু মই ভাবোঁ বৰ বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আমাৰ নাতি ৰিয়ান বৰুৱা আমাৰ কণমানিটিক যাতে সকলোৱে আশীৰ্বাদ কৰে আজি শুভ জন্মদিনত তাকে কামনা কৰিছোঁ আৰু সকলোৱে ভালে থাকক সুস্থ থাকক তাকে কামনা কৰিছোঁ আৰু পুনৰবাৰ জনাইছোঁ মোৰ একদম নিজৰ নাতি ভতিজা ছোৱালীৰ নাতি যিহেতু মই ককা আৰু ককাৰ ফালৰ পৰা মোৰ বহুত মানে শুভেচ্ছা জনাইছোঁ কণমানিটি যাতে ভালে থাকক সুস্থ থাকক সদায় আমাৰ মাজত সদায় হাঁহি ধেমালিয়ে ডাঙৰ দীঘল হওক তাকে কামনা কৰিছোঁ আৰু আপোনালোকেও যাতে একাজলি আশীৰ্বাদ দিবলৈ নাপাহৰিব এটা সুন্দৰ কমেণ্টৰ যোগেদি গতিকে সকলোকে বহুত ধন্যবাদ জনাইছোঁ